নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষত সিংহ ৰাশি ব্যক্তিসকলৰ কেৰিয়াৰ ক্ষেত্ৰত কেনেকুৱা হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষত এওঁলোকৰ কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ বছৰটো আৰম্ভণি আপোনাৰ কেৰিয়াৰ ক্ষেত্ৰত অত্যন্ত ভাল হ'ব। দিগবলী শনি মহাৰাজ দশম ঘৰত থাকিব, অৰ্থাৎ গোটেই বছৰটোৰ সপ্তম ঘৰত থাকিব, যি আপোনাৰ কেৰিয়াৰত সফলতা প্ৰদান কৰিব। ই আপোনাৰ কামত শক্তি প্ৰদান কৰিব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু আপুনি ভাল ফলাফল পাব। বছৰটোৰ আৰম্ভণিতে আপোনাৰ দশম ঘৰত বুধ আৰু শুক্ৰই বিশেষভাৱে প্ৰভাৱ পেলাব আৰু ইয়াৰ ফলত আপোনাৰ চাকৰিত অধিক স্পষ্টভাৱে আপোনাক থিতাপি লোৱাত সুবিধা দিব। সিংহ ৰাশি ব্যক্তিসকলৰ এই বছৰত দেৱগুৰু বৃহস্পতি 1 মে'লৈকে আপোনাৰ নৱম ঘৰত থাকিব, যাৰ ফলত চাকৰি পৰিৱৰ্তন আৰু স্থানান্তৰৰ অধিক সম্ভাৱনা আছে। যদি আপুনি চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰে, তেনেহ'লে বছৰৰ প্ৰথম 2 মাহত আপুনি স্থানান্তৰিত হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। লগতে যদি আপুনি দীৰ্ঘদিন ধৰি আপোনাৰ চাকৰিত আছে আৰু আন এটা চাকৰি বিচাৰি আছে, তেনেহ'লে এই সময়ছোৱাত অৰ্থাৎ বছৰৰ প্ৰথম চতুৰ্থাংশত আপোনাৰ ইচ্ছাবোৰো পূৰণ কৰিব পাৰিব আৰু চাকৰি পৰিৱৰ্তনৰ সম্ভাৱনা আছে। 1 জুনৰ পৰা 12 জুলাইলৈ আপোনাৰ নৱম ঘৰত থাকিব শনি মহাৰাজ, আৰু তাৰপিছত 26 আগষ্টলৈকে আপোনাৰ দশম ঘৰত থাকিব মংগল গ্ৰহ। এই স্থিতিতে আপোনাক চাকৰি পৰিৱৰ্তনৰ পিছত এটা ভাল চাকৰি প্ৰদান কৰিব পাৰে। জুলাই মাহটো ব্যস্ত থাকিব আৰু আপুনি কামত বহুত ব্যস্ত থাকিব। এই সময়ছোৱাত আপুনি কামলৈ বা আন এখন চহৰ বা আন এখন ৰাজ্যলৈ যোৱাৰো সুযোগ পাব পাৰে। 31 জুলাইৰ পৰা 25 আগষ্টৰ মাজৰ সময়তো অলপ চাপপূৰ্ণ হ'ব পাৰে। সেয়েহে এই সময়ছোৱাত আপোনাৰ চাকৰিত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। তেতিয়া অক্টোবৰৰ পৰা নৱেম্বৰলৈকে যি সময়, এই সময় অতি ভাল হ'ব। এই সময়ছোৱাত আপোনাৰ চাকৰিত খুবেই ভাল অৱস্থা থাকিব আৰু বছৰৰ শেষ মাহত পুনৰ আপুনি আপোনাৰ কামটোৰ সলনি কৰাৰ সম্ভাৱনা আছে। সেইবাবে এইটো ক'ব পাৰি যে এই গোটেই বছৰটোত আপুনি আপোনাৰ চাকৰিৰ ভাল অৱস্থা পাব আৰু আপুনি চাকৰি সলনি কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আৰু আপুনি সফল হ'ব পাৰে যদি আপুনি ইচ্ছা কৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।